ৰাইজকৰ খালি আমাৰ চেংচাপ নানাম কুঁহিয়াৰ নহয়, প্ৰত্যেক পলিং ডে প্ৰত্যেক পঞ্চায়ত চেয়াৰপাৰ্চন ডে কিবা যদি কাম চাম আহে, আমাৰ হনেবল MLA ছাৰ, অনামূল ZPM ছাৰ কাম বনবিলাক একে লগত কেইজন লগাই পেলাই নিজৰ মেইন ৱৰ্কাৰবিলাক নতুনকৈ উঠি অহা মেম্বাৰ চেয়াৰপাৰ্চনবিলাক বহুত প্ৰেচিডেণ্ট আছে, বহুত প্ৰেচিডেণ্ট কমিটিতে কমচে কম 12-13জন আছে। ৰাইজকৰ গাঁওবুঢ়া ৰজাটো আছে, এইটো পাৰ্মিনেণ্ট হিচাপে না। ৰাইজকৰ কিবা যদি কণ্টেক্ট আজি আমাৰ চেংচাপ নানাম কুঁহিয়াৰ কথা নকয়, মই প্ৰত্যেক গাঁৱৰ কথা কৈছোঁ। মই বুঢ়া মেথা হিচাপে ৰিকুৱেষ্ট কৰিব খুজিছোঁ পাৰ্টি হাইকমাণ্ডে, অকল গাঁওবুঢ়াতে বা কোনোবা পাব্লিক লিডাৰতে বা কাৰোবাৰ চেয়াৰপাৰ্চন বা মেম্বাৰত মাতি পেলাই বা ফোনত বা কাম দিয়াটো অলপ বেয়া দেখিছোঁ। ৰাইজকৰ বেলেগ গাঁৱৰ মানুহবিলাক, গাঁৱৰ ব্লক বোৰ্ড প্ৰেচিডেণ্টবিলাক নামচাই টাউনতো পাবলৈ চান্স নাই। হয়তো কোনোবা গাঁৱত গাঁওবুঢ়া বা পাব্লিক লিডাৰ বোৰ্ড কমিটি এপ্লাই কৰিব পাৰে। হ'লে আহিলে মানুহবিলাকত গ্ৰুপকৈ কাম দিলে ভাল আছে। ধৰক কিবা ৱাল আহিব, 50 মিটাৰ বা 100 মিটাৰ হ'লেও দিব পাৰে। ৰাস্তা আহিলে ঠিক তেনেকৈ দিব পাৰে। কিবা কমিউনিটি হল বা স্কুল আহিলে চব এনেকা দিলে ভাল আছে। তেতিয়াহে পাৰ্টিটো তাগত হৈ থাকে। গাঁৱত বা পলিঙত ৰাইজকৰ আগত আমাৰ দিনতে কি উপায়, অকল টিংটো আছিলে, টিংটো মানুহ বহুত এপ্লাই কৰে, স্পেচিয়েল পাৰ্মিট বহুত এপ্লাই কৰে। আগৰ কথা দেই এইবিলাক। একটা স্পেচিয়েল পাৰ্মিটে আমাৰ স্বৰ্গীয় ৰেড শ্ৰী যুত চেপি নামচুম ফৰ্মেল মিনিষ্টাৰ ছাৰে স্পেচিয়েল পাৰ্মিট 2জনত বা 3জনত এনেকুৱা লগাই কৰি চবেই মানে অলপ 2-1 পইচা ধৰি পায়। দিহিং পানী বান্ধ বান্ধিবৰ কাৰণে আহে চেংচন, তাতো 20 গাড়ী হ'লে চবত এনেকুৱা ভাগ কৰি দিয়ে। ৰাইজকৰ মই কিবা অপিনিয়ন বা ডাইৰেকশ্যন দিয়া নহয়। যদি পাৰ্টি মজবুত হৈ থাকিবলৈ হ'লে প্ৰত্যেক গাঁৱৰ খালি একজনত কণ্টেক্ট দি থাকিব নালাগে। ৰাইজকৰ আজিকালি জুবৰা 5 ঘৰ 10 ঘৰ গোট খাই কিনি মিলিজুলি আছে। এইবিলাক হাতত পৰা বেছি ভোট আছে। আজি কাৰোবাৰ গাঁওবুঢ়া, কাৰোবাৰ চেয়াৰপাৰ্চন, কাৰোবাৰ মেম্বাৰ, কাৰোবাৰ পাব্লিক লিডাৰ নেগলেক্টে কোৱা নাই। ৰাইজকৰ যি কাম আহিলে ভাগ কৰি দিব লাগে, গ্ৰুপ কৰি পেলাই, তেতিয়াহে ইণ্টাৰেষ্ট হ'ব। পাৰ্টি মজবুত হৈ থাকিব। একজনে খাই থাকিব, বেলেগে তালিয়ে বজাব লাগে লগতে ইলেকশ্যন। এনেকুৱা দেখিলে বেয়া লাগে। ৰাইজকৰ আমাৰ চেংচাপ কুঁহিয়াৰতে বহুত কাম আহিছে শুনিছে। মেম্বাৰবিলাকত, চেয়াৰপাৰ্চনবিলাকত, বোৰ্ড কমিটিবিলাকত গাঁওবুঢ়া আৰু পাব্লিক লিডাৰ আছে। এইবিলাক চব
পৰামৰ্শ কৰি পেলাইহে কাম দিব লাগে মোৰ হিচাপত দেই। কোনোবা খুচিমতে দিব পাৰে, যাকলেবি MLA মিনিষ্টাৰ দিব না, ই দিব না দেই। ৰাইজৰ অফিচৰ আজিকালি কিনা বেচা ছিষ্টেম হয়। পাৰ্টি কিবা টিকেট পাবলৈহে কলৰ টকা দিব লাগে চব পাৰ্টিতে, অকল BJP পাৰ্টিতে নকওঁ মই। ৰাইজৰ পাৰ্টি ভাল হ'বলৈ চবে অলপ অলপ খাই থাকিলেহে পাৰ্টি ভাল হৈ থাকিব। আজিকালি অকৰা মানুহ নাই দেই বোপাইহঁত। একজনে খাই থাকিব, একজনে চাই থাকিব। বগাখুৰ ভাই, তই চাই থাক, মই খাই পেলাম। অসমীয়া সাধু মাতে আছে। এইবিলাক খতম হৈ গ'ল। ৰাইজৰ অকলে খাই থাকিলে নহ'ব। মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, মোকে আজি কণ্টেক্ট দিবি নকয়। আমাৰ উঠি অহা মেম্বাৰবিলাকত ফাৰ্ষ্ট ধৰি ল'ব লাগে। আমাৰ হনেবল MLA বা ZPC ছাৰবিলাক চবত ভাগ কৰি দিব লাগে অলপ অলপ দেই। কোনোবা অকলে খাব বিচাৰে, অকলে ভোট দি কিনি জিকাব নোৱাৰে না বোপাইহঁত। গাঁওবুঢ়া হওক, পাব্লিক লিডাৰ হওক, মেম্বাৰ হওক। এই গতিকে যি কাম আহিলে বি গাঁৱত চাই শান্তি কৰিব দিব লাগে, ভাগ কৰি দিব লাগে। বছৰত এক ঘৰত 5-6-10 হাজাৰ লাভ থাকিলে বি এইটো কিবা ল'ৰা ছোৱালী স্কুল এডমিশ্যন কাৰণে বি চলি যায়। মই ইমানেই ৰিকুৱেষ্ট। কিছুমান ভাবিছে মই বহুত বুঢ়া হৈ গ'লোঁ। 61 মানুহ বুঢ়া নহয়। আমাৰ ডেপুটি CM ছাৰ 75 ওপৰ হৈ গ'ল। বুঢ়া হৈছে নেকি? হয়তো মই এক্সিডেণ্ট দ্বাৰা দাঁত ফুটা গ'ল 2010তে, মাজত চুগাৰ পাই গ'ল দেই। চব কাম কৰিব পাৰে আমি এতিয়া। ৰাইজকৰ ডিমাণ্ড কৰা নহয়, অনুৰোধে কৰিছে। গাঁৱৰ গাঁওবুঢ়া হওক, মেম্বাৰ হওক, বোৰ্ড প্ৰেচিডেণ্ট হওক। বোৰ্ড প্ৰেচিডেণ্টতকৈ 12-13 জন আছে। অকল খাই কিনি নবহিব, অকলে অকলে খাই নবহিব। পাৰ্টি টুকুৰা টুকুৰি হৈ যাব দেই পিছত। এইটোৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট দেই। ৰাইজৰ বেয়া নাপাব। আমিতো যি ক'বলগীয়াটো কমেই আৰু লাগে 10 বেত পিঠিতে দিয়ক। সঁচা কথাটো ক'বই লাগে দেই ৰাইজৰ। কিছুমানে কৈছে মই এইটো দেই ৰাইজৰ আমাৰ খামতি সমাজ, বধি সমাজ মতে 60 বুঢ়া হৈ গ'ল, বন্দুক চন্দুক লৈ ঘূৰিছে, ভিডিঅ'ত ঘূৰিছে, অডিচিল ল'ব লাগে। এইটো নহয় দেই বোপাইহঁত। মই সদায় ধৰম দিনত পুথি পঢ়ে। আমাৰ বুধ ভগৱানে মানুহ হৈ থাকোঁতে অলং কয় না, তেখেতৰ হাতত বিষ্ণু ভগৱানে কাংচাক দিয়ে মানে। যেনেকৈ আগততো বন্দুক নাই, ধেনুক দিয়ে মানে, কাংচাক বুলি কয়। যোনটো কথা, যোনটো লাইক বা কিবা দেৱতা হওক, যি হওক, মানুহ হওক, যোনটো মানুহ নিয়ম মতে নচৰে, এইবিলাকতে এই ধেনুকটো বিষ্ণু ভগৱান দিয়া বন্দুকটো বুধ ভগৱানে চলাই আহিলে, ভগৱান নহওঁতে দেই। এতিয়া মই বন্দুক ধৰিছে, কিছুমান নেগলেক্ট কৰিছে, এইটো নহয়। এইটো নিজৰ হাঠিয়াৰ কাৰণে। কালি পৰহি আমাৰ নিজৰ বুদ্ধিষ্টৰ ল'ৰা বাঘ খাই দিলে। কোনোবা তেখেতক এতিয়া ওলাই দিব পাৰে নেকি তেখেতৰ জানটো? তেখেতৰ মাখি আছে, ল'ৰা ছোৱালী আছে। কোনোবা এইটো আকৌ জীয়াই দিব পাৰি নেকি সেই মানুহজনক? নিজৰ ছেফগাৰ্ড কাৰণে সমস্যা চাই ধৰিব লাগে। বন্দুক নহ'লে দাও চাও লৈ ফুৰিব লাগে দেই ৰাইজৰ। বন্দুকটো কি আমাৰ অৰুণাচলৰ দাও হয়। একবাৰ মোক একটা বিহাৰী মানুহ, দোকানৰ বিহাৰী আৰু বিহাৰী পুলিচ একটা মদত কৰিব খুজিছিলে। আমাৰ ট্ৰাইবেল OC আছিলে, নামচাইতে কেছ হৈ গ'ল। মোকে কৈছে, তেখেতক ধমকি দিলে, তই বন্দুক মাৰিছে নেকি সিহঁতক? সিহঁতি OC ছাৰে সুধিছে। মই কৈছোঁ ছাৰ ক'ত বন্দুক দেখাব মই বুঢ়া? মোৰ নিজৰ ল'ৰাৰ লগত ধৰিব নিদিয়ে মোক, সিহঁতক মই বন্দুক দেখাব নেকি?
এই বিহাৰী পুলিচটোকে আমাৰ OC ছাৰে বহুত ধমকি দিলে। আমি RD ছাৰ হয়, SP ইন্সপেক্টৰ হৈও আছিলে নামচাইতে। তাৰপাছত মহাদেৱক কৈ আকৌ কি তাবে ছাৰ নামচাই OC বহিছিলে। তেখেতক বিহাৰীবিলাকত বুজাই দিলে অৰুণাচল কাৰণে আমাৰ বন্দুকটো দাও হয় বোলে, য'ত জালেবি লাগে টাউনত হোক জংঘলত আছে। আমি বজাৰ যাওঁতে আৰু ক'ৰবাত থৈ দিম নেকি? বজাৰ পৰাই আমি ডাইৰেক্ট জংঘল সোমাব লাগে দেই ৰাইজসকল। আমি অৰুণাচল মানুহ বাঘ ভালুক হাতীৰ লগতে থকা মানুহ হয়। সদায় আমাৰ হাতত হাথিয়াৰ লাগে, দাও বা বন্দুক। হয়তো কাৰোবাৰ বন্দুক নহ'ব পাৰে, দাও তলোৱাৰ থাকে হাততে দেই। ৰাইজসকল এইটোৱে মই কৈছোঁ, বেয়া চেয়া নাপাব। আৰু মোৰ অনুৰোধ আছে, যি কাম আহিলেও ভাগ কৰি দিব লাগে। চব একজনত দি থাকিলে খালি একজনে ভোট দি কিনি জিকাব নোৱাৰে। এইটোৱে আমাৰ পাৰ্টি হাইকমাণ্ডবিলাক জানিব লাগে। ইমানেই মোৰ ৰিকুৱেষ্ট দেই।